দেশ বিদেশৰ পৰা ধুবুৰীলৈ প্ৰতি বছৰে কিয় আহে শিখ ধৰ্মাৱলম্বী লোকসকল। তিনিদিনীয়া কাৰ্যসূচীৰে ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰাত 549 সংখ্যক শ্বহীদী দিৱস উদযাপন। ধুবুৰী চহৰত উখল মাখল পৰিৱেশ বাহিৰ কৰা হয় সাংস্কৃতিক শোভাযাত্ৰা। দেশ বিদেশৰ পৰা ধুবুৰীলৈ আহিছে শিখ ধৰ্মাৱলম্বী লোকসকল। 549 সংখ্যক শ্বহীদী দিৱস উপলক্ষে প্ৰতি বছৰৰ দৰে এইবেলিও ধুবুৰী ৰজাপ্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে মেলাৰ। শিখসকলৰ নৱম গুৰু স্বয়ং টেগ বাহাদুৰে স্থাপন কৰা ধুবুৰীৰ এই গুৰুদ্বাৰাৰ আছে এক দীঘলীয়া সমৃদ্ধিশালী ইতিহাস। কেৱল টেগ বাহাদুৰেই নহয়, শিখসকলৰ প্ৰথম ধৰ্মগুৰু নানকৰো পদাৰ্পণ ঘটিছিল ধুবুৰীৰ এই গুৰুদ্বাৰটোত নিৰ্মিত হোৱা স্থানত। 1505 খ্ৰীষ্টাব্দত ঢাকাৰ পৰা উভতাৰ পথত ধুবুৰী চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত এটা উকটিলা শ্ৰীমন্ত শংকৰদেৱৰ সৈতে সাক্ষাৎ ঘটিছিল গুৰু নানকৰ। পিছত 1666 চনত শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ আগমন ঘটিছিল ধুবুৰীলৈ আৰু তেখেতে স্থাপন কৰিছিল ধুবুৰীৰ এই গুৰুদ্বাৰাটো। ইয়াতে উল্লেখনীয় এয়াও যে প্ৰতি বছৰে ধুবুৰীৰ গুৰুদ্বাৰাত আয়োজিত হৈ অহা এই শ্বহীদী দিৱসৰ কাৰ্যসূচীত অংশ ল'বলৈ কেৱল অসম অথবা উত্তৰ পূৰ্বাঞ্চলে নহয়, দেশ বিদেশৰ পৰাও ধুবুৰীত আহি উপস্থিত হয় শিখসকল। প্ৰতি বছৰে শ্বহীদী দিৱস উপলক্ষে ধুবুৰীৰ গুৰুদ্বাৰাত আয়োজিত হৈ অহা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ সমান্তৰালকৈ গুৰুদ্বাৰাটোৰ ওচৰৰ ৰজাপ্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত বহা তিনিদিনীয়া মেলাখনে সমগ্ৰ ধুবুৰী চহৰৰ সৃষ্টি কৰে এক উৎসৱমুখৰ পৰিৱেশৰ। এইবাৰ আমাৰ 549 বছৰ হৈছে, 549। এইটো প্ৰত্যেক বছৰ এইটো ধুবুৰীৰ ইয়াতে আমাৰ গুৰু টেগ বাহাদুৰ জি শহীদী গুৰুপুৰব ইয়াতে আমি শহীদী গুৰুপুৰব ইয়াতে চেলিব্ৰেট কৰোঁ। আৰু ইয়াতে আমাৰ বিভিন্ন ধৰণৰ আমাৰ পুৰা অল অভাৰ নৰ্থ ইষ্ট, অল পেন ইণ্ডিয়াৰ পৰা বিদেশৰ পৰা মানুহ আহে ইয়াতে। প্ৰত্যেক বছৰ ইয়াতে এনেদৰে এই কাৰ্যসূচী 3 দিনৰ বাবে ইয়াতে হয়। আৰু ইয়াতে প্ৰত্যেক বছৰ বিভিন্ন ধৰণৰ আমাৰ গুৱাহাটীৰ পৰা আপোনালৈ যিমান আমাৰ অসমৰ নৰ্থ ইষ্টৰ আমাৰ শিখ সংগত আছে, সব জেগাৰ পৰা ইয়াতে আহে মানুহলোকে। ইয়াতে আমি এই অনুষ্ঠানটো চেলিব্ৰেট কৰোঁ। আৰু আমাৰ পাঞ্জাৱৰ পৰা হয় আপোনাৰ বিভিন্ন ধৰণৰ যিমান আমাৰ শিখ সংগত আছে ইয়াতে আমি ইয়াতে এইটো বছৰত আমি ইয়াতে চেলিব্ৰেট কৰোঁ। এইটো মানে এনে মেলা নহয়, আমাৰ শহীদী গুৰুপুৰব হয়। এইটোৰ কাৰণে মানে ইয়াতে আমাৰ ধুবুৰীত আমাৰ মানুহবিলাক বিভিন্ন ধৰণৰ জেগাৰ পৰা আহে, কিবা সিহঁতে খোৱা লোৱাৰ কেনে দেন। আৰু ইয়াতে মেলা আয়োজন হয়, কিছুমানে কিবা বস্তু লৈ যাব বিচাৰে, ভগৱানৰ ফটো আমাৰ কিবা হেৰি, সেইটো কেনে ইয়াতে মেলাৰ ব্যৱস্থা কৰা গৈছে প্ৰশাসন পৰা। ইয়াতে ফিল্ড আছে, তাতে আপুনি সব বস্তু পোৱা যাব। আপোনাক কিবা যদি লাগে, আমাৰ গুৰুৰ কিবা যদি আপোনাক লাগে সব বস্তু, এইটো মেলা বুলি এইটো ক'ব নালাগে, এইটো শহীদী গুৰুপুৰব এইটো হয় শহীদী, এইটোৰ কাৰণে। এইটোত আমাৰ কোনো ধৰ্মৰ একো হেৰি নাই, যিকোনো মানুহ আহিব পাৰে, যেতিয়া আহিব পাৰে। আমাৰ ইয়াতে এইফালে চাহৰ এইটো আমাৰ ষ্টল লাগি থাকে, শিখ নওজৱান সভা। এইটো আমি বিভিন্ন ধৰণৰ চাহ এনি টাইম চলি থাকে, চাহৰ লগত বিভিন্ন ধৰণৰ লংগৰ আমাৰ 24x7 চলে। চাহ খাব পাৰে, গাখীৰ আছে, বিস্কিট, যিকোনো সব বস্তুৰ আছে। এইটো আমাৰ মেডিকেলৰ ইয়াতে সুবিধা হেৰি আছে, এইটো সব ধৰণৰ সুবিধা আছে কি মানুহ দূৰ দূৰৰ পৰা আহিলে আমাৰ থকা ব্যৱস্থাও আছে। কোনোবা যদি থাকিব নোৱাৰে, হোটেল আমাৰ এইটো লোৱা আছে, ধৰ্মস্থান। এইটো কোনো মানুহ একো সুবিধা নহয় আমাৰ দূৰ দূৰ পৰা আহিলে। এইটো 3 দিনৰ এইটো অনুষ্ঠান হয়। এইটো আজি নহয়, অহাকালি শেষ হ'ব আমাৰ। অহাকালি এইটো অহাকালি ভোগ হ'ব, তাৰপিছত এইটো হ'ব 3 দিন প্ৰত্যেক বছৰ মানে এইটো বস্তুটো কাৰ্যকৰী কৰা হয়। हम पंजाब से आए हैं, हम हर साल यहाँ सेवा लगाते हैं। पंजाब से जो भी संगत, जहाँ बंगाल से, जहाँ आपके इधर आसाम से संगत आती है, उनके लिए हम फ्री मेडिसिन, आयुर्वेदिक मेडिसिन फ्री बांटते हैं यहाँ पर हर साल भैया। यहाँ से लोग यहाँ से तो बहुत बहुत दूर दूर से आते हैं, आसाम, उड़ीसा, नागालैंड, मेघालैंड, पंजाब से भी संगत आती है। जैसे हम भी पंजाब से आ रखे हैं, वैसे दूर दूर से संगत यहाँ पर आती है।